নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰি আছোঁ। আমি পাই আহিছোঁ যে আমাৰ সংবিধানে আমাক কিছুমান অধিকাৰ প্ৰদান কৰিছে। সেইবিলাক আমাৰ সংবিধানৰ 12 নং আৰ্টিকলৰ পৰা 35 নং আৰ্টিকললৈকে আছে। ভাৰতীয় সংবিধানে ভাৰতৰ নাগৰিকৰ কাৰণে প্ৰদান কৰা মৌলিক অধিকাৰবিলাক হৈছে সমতাৰ অধিকাৰ। সমতাৰ অধিকাৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈকে আছে। স্বাধীনতাৰ অধিকাৰ 19-ৰ পৰা 22লৈকে আছে। শোষণ বিৰোধী অধিকাৰ 23 আৰু 24ত আছে। ধৰ্মৰ স্বাধীনতাৰ কথা 25-ৰ পৰা 28লৈকে আছে। সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ 29 আৰু 30ত আছে। সংবিধান প্ৰতিকাৰৰ অধিকাৰ 32ত আছে। আমি বৰ্তমানলৈকে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰলৈকে আলোচনা কৰিলোঁ। 25-ৰ পৰা 28লৈকে আলোচনা কৰিলোঁ। আমি পাইছোঁ যে 25 নং অনুচ্ছেদত কোৱা হৈছে যে কোনোবা এজন লোকে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে, তাত কোনো বাধা প্ৰদান কৰিব নোৱাৰে। 26 নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্ম প্ৰচাৰৰ কাৰণে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে, অৰ্থাৎ সকলোৱে নিজৰ নিজৰ ধৰ্মটো প্ৰচাৰ কৰিবৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠান বা কিছুমান ধৰ্মীয় সভা আয়োজন কৰিব পাৰে, তাত কোনো বাধা আৰোপ কৰিব নোৱাৰে। 27 নং অনুচ্ছেদত কোৱা হৈছে যে যিকোনো ধৰ্ম প্ৰচাৰৰ বাবে কোনো ধৰণৰ টেক্স দিব নালাগে। 28 নং অনুচ্ছেদত কোৱা হৈছে যে যদি ক'ৰবাত ধৰ্মৰ আলোচনা হৈ থাকে, তাত উপস্থিত থাকিব লাগিব বুলি বাধ্য কৰাব নোৱাৰে, বা চৰকাৰী বিদ্যালয়ত বা চৰকাৰী খৰচত চলা প্ৰতিষ্ঠানত ধৰ্মীয় শিক্ষা দিব নোৱাৰে। আজি আমি আলোচনা কৰিম সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰৰ বিষয়ে। সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদত আছে। সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ বিশেষকৈ সংখ্যালঘুসকলৰ কাৰণে ইয়াক দিয়া হৈছে। সংখ্যালঘু মানে আমি এতিয়া জানিব লাগিব, সংখ্যালঘু বা মাইনৰিটি মানে হৈছে যিসকল লোকৰ সংখ্যা 10%তকৈ কম। মানে ধৰক কোনোবা এখন ৰাজ্য বা কোনোবা এটা জেগাত যদি কোনোবা এটা ধৰ্ম বা ভাষাৰ কথা কোৱা লোকৰ সংখ্যা বহুত কম, অৰ্থাৎ কম মানে ইমানেই কম হ'ব লাগিব, 10%তকৈ কম হ'ব লাগিব, তেতিয়া তেওঁলোকক সংখ্যালঘু বুলি কোৱা হয়। ধৰক কোনোবা এটা জেগাত যদি হিন্দু লোকসকল সংখ্যালঘু হয়, তেনেহ'লে সেই গোটেই হিন্দু লোকসকলেই সংখ্যালঘু হ'ব। তাত জাতিৰ ভিত্তিত নাহে, মানে ধৰক বামুণ, কোচ, কলিতা এনেকৈ নাহে, তাত গোটেই হিন্দুখিনিয়েই সংখ্যালঘু হ'ব। এতিয়া উদাহৰণ বুলি ক'বলৈ হ'লে আমি নাগালেণ্ডৰ বা মিজোৰামৰ কথা ক'ব পাৰোঁ। নাগালেণ্ডত 89% আৰু মিজোৰামত 93% আপোনাৰ খ্ৰীষ্টান ধৰ্মৰ লোক আছে। তাত হিন্দু লোকসকল হৈছে সংখ্যালঘু। তাত মানে আমাৰ হিন্দুসকলৰ কোনোবা জাতি এটাৰ ভিত্তিত নহয়, অৰ্থাৎ তেওঁলোকৰ গোটেই ধৰ্মটোৱে তাত হৈছে সংখ্যালঘু। যিটো জেগাতেই যিসকল ধৰ্মৰ বা যিসকল ভাষাৰ লোক কম, সেইসকলকে সংখ্যালঘু বুলি কয়। সেই লোকসকলৰ বাবে সংবিধানৰ মৌলিক অধিকাৰত সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ প্ৰদান কৰিছে। ঠিক আছে, এতিয়া আহোঁ আমি 29 নং অনুচ্ছেদলৈ। 29 নং অনুচ্ছেদত সংখ্যালঘুসকলৰ ভাষা, লিপি আৰু সংস্কৃতিৰ সুৰক্ষাৰ কথা কৈছে। সেই সংখ্যালঘুসকলক ভাষা, ধৰ্মৰ ভিত্তিত বিদ্যালয়লৈ অহাত বাধা দিব নোৱাৰে বা কোনো ধৰণৰ সংস্থাত প্ৰৱেশ কৰাত বাধা দিব নোৱাৰে। সকলোৰে নিজৰ ভাষা আৰু ধৰ্ম বজাই ৰখাত মানে আমাৰ সংবিধানে সহায় কৰিছে। ধৰক এনেকৈ উদাহৰণ দিবলৈ হ'লে এতিয়া আমি নাগালেণ্ডলৈকে যাওঁ। নাগালেণ্ডত ধৰক খ্ৰীষ্টান লোক বেছি আছে, আমি গমেই পালোঁ। কোনোবা এখন বিদ্যালয়ত 95জন খ্ৰীষ্টান লোক পঢ়ে আৰু তাৰে 5জন আমাৰ হিন্দু ধৰ্মৰ লোক পঢ়ে। যদি সেই 5জন লোকৰ মানে সেই বিদ্যালয়খনলৈ যোৱাত বাধা দিব নোৱাৰে, সেই বিদ্যালয়খনলৈ সকলো যাব পাৰিব। তেওঁলোকে সেই 95% খ্ৰীষ্টান লোক থাকিলেও ক'ব নোৱাৰে যে আমাৰ ইয়াত তুমি নাহিবা। তেওঁলোকৰ সেইটো অধিকাৰ আছে যে তেওঁলোক তালৈ যাব পাৰে, নিজৰ ধৰ্মটো বজাই ৰাখিব পাৰে। মানে এনেকুৱা নহয় যে ধৰ্মটো জাপি দিব পাৰিব লোকৰ ওপৰত, ধৰ্মটোও জাপি দিব নোৱাৰে। তেওঁলোকে নিজৰটো বজাই ৰখাত মানে আমাৰ সংবিধানে সহায় কৰিছে। তাৰ পাছত আহিলে 30 নং অনুচ্ছেদত। 30 নং অনুচ্ছেদত কোৱা হৈছে যে কোনো সংখ্যালঘু লোকে নিজাকৈ স্কুল বা সংস্থা খুলিব খুজিলে তেওঁলোকক চৰকাৰে সকলো ক্ষেত্ৰত সহায় কৰিব, মানে বিত্তীয় ধৰক সহায় বা অন্য কিবা ক্ষেত্ৰত যদি সহায় লাগে সহায় কৰিব। এতিয়া কেনেকুৱা ধৰক আমাৰ ইয়াৰ এখন বিদ্যালয়ত এজন শিখ ধৰ্মৰ লোক পঢ়ে। শিখ ধৰ্মৰ লোকসকলে পাগুৰি মাৰে ন, আমি জানোৱেই। সেই তেওঁলোকৰ পাগুৰি মৰা লোকজন আমাৰ বিদ্যালয়ত পঢ়ি আছে। তেওঁ যদি নিজে অসুবিধা পায় যে মোৰ ভাল লগা নাই ইমানখিনি মানুহৰ মাজত, মানে মই শিকিব পৰা নাই, মোৰ নিজৰ ধৰ্মটো বা মোৰ ভাষাটোক লৈ মোৰ অসুবিধা হৈছে, তেতিয়া সেই লোকসকলে মিলি পেলাই তেওঁলোকৰ এখন বিদ্যালয় বা তেওঁলোকৰ এটা সংস্থা স্থাপন কৰিব পাৰে। তাত চৰকাৰে আমাক সহায় কৰিব। যেনেকৈ আমাৰ বিদ্যালয়বিলাকত চৰকাৰে সহায় কৰে, তেনেকৈ সেই সংখ্যালঘু লোকসকলেও যদি বিচাৰে যে তেওঁলোকৰ কোনোবা এটা প্ৰতিষ্ঠান স্থাপন কৰিব খোজে, তেতিয়া তেওঁলোককো চৰকাৰে সহায় কৰিব। ঠিক আছে, বিশেষকৈ আমাৰ 29 আৰু 30 নং অনুচ্ছেদত সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰৰ কথা কৈছে। ইয়াৰ 29 নং অনুচ্ছেদত কৈছে যে
কোনো সংখ্যালঘু লোকক ভাষা ধৰ্মৰ ভিত্তিত বিদ্যালয়লৈ অহাত বাধা প্ৰদান কৰিব নোৱাৰে বা কোনো সংস্থাত প্ৰৱেশ কৰাত বাধা দিব নোৱাৰে। ঠিক তেনেদৰে 30 নং অনুচ্ছেদত কোৱা হৈছে যে যদি কোনো সংখ্যালঘু লোকে নিজাকৈ স্কুল সংস্থা আদি খুলিব বিচাৰে তেওঁলোকক চৰকাৰে সকলো ক্ষেত্ৰত সহায় কৰিব। ঠিক আছে, এতিয়া আহোঁ আমি 31 নং অনুচ্ছেদলৈ। 31 নং অনুচ্ছেদটো ইয়াত আমি এতিয়া অলপ বুজিবলগীয়া কথা আছে। আমাৰ যেতিয়া সংবিধান ৰচনা হৈছিলে বা সংবিধান লেখা হৈছিলে সেই সময়ত 31 নং অনুচ্ছেদটো আমাৰ সংবিধানত অন্তৰ্ভুক্ত আছিলে, কিন্তু বৰ্তমান সেইটো আমাৰ মৌলিক অধিকাৰ হৈ থকা নাই, এইটো নাইকিয়া হৈ যোৱা নাই। এনেকুৱা নহয় যে তাত যিটো আমাক অধিকাৰ প্ৰদান কৰিছিলে সেই অধিকাৰটো নাইকিয়া হৈ গ'ল, কিন্তু আমাৰ সেইটো মৌলিক অধিকাৰৰ পৰা নাইকিয়া হৈ গ'ল। আমাৰ 31 নং অনুচ্ছেদত সম্পত্তিৰ অধিকাৰৰ কথা কোৱা হৈছিলে, আৰু ইয়াৰ আগতেও আমি এটা অনুচ্ছেদত পাইছিলোঁ সম্পত্তিৰ অধিকাৰৰ কথা, আৰু সেইটো কি আছিলে বাৰু 19ৰ 6। আমাৰ 19 নং আৰ্টিকলে 6টা অধিকাৰ প্ৰদান কৰিছে, তাৰে 6 নম্বৰটো আছিলে সম্পত্তিৰ অধিকাৰ। এই দুটাৰ মাজতে পাৰ্থক্য আছে, 31টো সম্পত্তিৰ অধিকাৰৰ কথা কৈছে আৰু 19ৰ 6টো সম্পত্তিৰ অধিকাৰৰ কথা কৈছে। আমি এতিয়া চাম 31ত কি আছে আৰু 19ৰ 6ত কি আছে। আমি সকলোৱে জানো মৌলিক অধিকাৰ আমাৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে, বা অকল কোনোবা নাগৰিকে বুলি কথা নহয়, আমাৰ পৰা চৰকাৰৰ মৌলিক অধিকাৰ কাঢ়ি ল'ব নোৱাৰে। আৰু যদি আমাৰ মৌলিক অধিকাৰ কেনেবাকৈ ভংগ হয় ন, তেতিয়া আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ। ইয়াৰ পাছৰ যিটো অনুচ্ছেদ আছে তাত আমি পাম যে 32 নং আৰ্টিকলত কোৱা হৈছে যে যদি মৌলিক অধিকাৰ কোনোবাই ভংগ কৰে ন, তেতিয়া আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰিম। তাৰ কাৰণে আমি প্ৰথমতে থানা বা ডিষ্ট্ৰিক্ট কোৰ্ট বা হাইকোৰ্টৰ মাজেদি গৈ সুপ্ৰিম কোৰ্টলৈ যাবলৈ কোনো প্ৰয়োজন নাই, আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ। আৰু সেইকাৰণে কি হয় যে সম্পত্তিৰ অধিকাৰটো যেতিয়া মৌলিক অধিকাৰ হৈ আছিলে তেতিয়া বহুত ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিলে। ধৰক যেতিয়া চৰকাৰে কোনোবা এটা ৰাস্তা বনাই আছে, তেতিয়া যদি কোনোবা এজন লোকে তেওঁৰ মাটিৰ ওপৰত সেই ৰাস্তাটো পাৰ হৈ যায়, তেতিয়া যদি তেওঁ কয় এইটো মোৰ পৈতৃক সম্পত্তি, মোৰ বংশগতভাৱে মই সম্পত্তিটো পাইছোঁ, এইটো মোৰ শেষ চিন, মানে মই ইয়াক এৰি দিব নোৱাৰোঁ, তেতিয়া চৰকাৰ বাধ্য, মানে সেইটো তাৰ মাজেদি নিব নোৱাৰে, ৰাস্তাটোকে বেকাকে নিব লাগিব, কিন্তু সেই মাটিডৰাৰ মাজে নিব নোৱাৰে। ইচ্ছা প্ৰকাশ কৰিলেহে সেই মাটিডৰাৰ মাজেদি নিব পাৰিছিলে, তেতিয়া সেইটো বহুত অসুবিধা হৈছিলে ন। ৰাস্তাটো বাৰু পাছৰ কথা, ৰাস্তাটো যেনিবা বেকাকে নিলে, কিন্তু ধৰক ৰেল লাইন এটা আহিছে, ৰেল লাইনটো সেই অকণমান মাটিৰ কাৰণে সেইটো বেকাকে নিব নোৱাৰে, এইটো বহুত সমস্যাৰ সন্মুখীন হৈছিলে। যদি জোৰ কৰিও সেইখিনি লৈ লোৱা হৈছিলে, তেতিয়া তেওঁ ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ গৈছিলে, আৰু সুপ্ৰিম কোৰ্টে তেওঁ মৌলিক অধিকাৰ ভংগ হোৱাৰ নামত কেছ হৈ গৈছিলে, আৰু তেওঁ সেইখিনি ঘূৰাই পাইছিলে, সেই কামটো তেওঁ কৰিব পৰা নাছিলে। আৰু সেইকাৰণে যেতিয়া মোৰাৰজী দেশাই আছিলে, সেই মোৰাৰজী দেশাই থকাৰ সময়ত অৰ্থাৎ 1978 চনৰ যিখন আমাৰ সংবিধানৰ 44 নম্বৰ সংশোধনী আছিলে, এই সংশোধনী অনুসৰি আমাৰ যিটো সম্পত্তিৰ অধিকাৰ আছিলে সেই সম্পত্তিৰ অধিকাৰটো 300 ক বা 300 এলৈ লৈ যোৱা হ'ল। আৰু সেইটো তেতিয়াৰ পৰা মৌলিক অধিকাৰ হৈ থকা নাই, সেই তেতিয়াৰ পৰা সি আইনী অধিকাৰ বা লিগেল ৰাইট হ'ল। মানে এনেকুৱা এতিয়া মৌলিক অধিকাৰ ভংগ হ'লে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ, কিন্তু লিগেল ৰাইট ভংগ হ'লে আমি সেই প্ৰচেছখিনিৰ মাজেহে যাব পাৰোঁ। বা নহয় যে কোনোবা এজন নাগৰিকৰ মাটি সম্পত্তি লৈ ল'ব পাৰিব, বা তেওঁ যিখিনি ঘটিছে তেওঁ ইচ্ছা কৰি অন্যৰ পৰা কাঢ়ি ল'ব পাৰিব, এনেকুৱা নহয়। লিগেল ৰাইটত আছে যদিও সেইখিনি সুৰক্ষিত আছে, কিন্তু চৰকাৰে যেতিয়া বিচাৰে ন তেতিয়া সেইখিনি এৰি দিব লাগিব। আৰু এনেকুৱাও নহয় যে চৰকাৰে বিচাৰিলে মানে এনেই এৰি দিব লাগিব, তেনেকুৱা কথা নহয়, তাৰ উচিত মূল্য দিব। বা আমি এতিয়া দেখিছোঁ ন আমাৰ এইখিনি ৰাস্তাবিলাকৰ কাম বা উন্নয়নৰ কাম কৰি থাকোঁতে যাৰ মাটি বাৰী ঘৰ গৈছে সেইখিনি বিনিময়ত তেওঁলোকে পইচা পাইছে ন, কিন্তু যদি সেইটো মৌলিক অধিকাৰত থাকিলেহেঁতেন তেতিয়া কোনোবাই ইচ্ছা কৰিলে নিদিবও পাৰিলেহেঁতেন, আৰু সেইকাৰণে সেইটো আমাৰ আইনী অধিকাৰলৈ লৈ যোৱা হ'ল। আৰু এতিয়া যে আমি কৈছোঁ যে 31ত আছে আৰু 19ৰ 6ত আছে। 31ত কি কোৱা হৈছে, যিখিনি পৈতৃক সম্পত্তি মানে আমাৰ বংশগতভাৱে যিখিনি আমি সম্পত্তি পাওঁ সেই সম্পত্তিখিনিৰ কথা কোৱা হৈছে। যেনে আমাৰ ককাই আজু ককাৰ পৰা পাইছিলে, আকৌ ধৰক আমাৰ ককাৰ পৰা আমাৰ দেউতাই পাইছিলে, দেউতাৰ পৰা আমি পাইছোঁ, সেইখিনি হৈছে পৈতৃক সম্পত্তি, আৰু সেইখিনিৰ কথা উল্লেখ কৰিছে 31ত। আৰু যিখিনি সম্পত্তি নিজে কিনা হয়, নিজে কিনা সম্পত্তিখিনিৰ কথা উল্লেখ কৰিছে 19ৰ 6ত। অৰ্থাৎ 19ৰ 6ত কোৱা হৈছে যে আমি যিকোনো ধৰণৰ মাটি সম্পত্তি আমি নিজে ক্ৰয় কৰিব পাৰোঁ। যেতিয়া আমাৰ সংবিধান সংশোধন কৰি সেইটো মৌলিক অধিকাৰৰ পৰা নাইকিয়া কৰিলে, এই দুইটাই 300 কলৈ লৈ যোৱা হ'ল। এতিয়া মানে তাত আমাৰ কোনোবা এজন মানুহে কোনোবা এজনৰ পৰা কাঢ়ি লোৱা ক্ষমতা নাই, কিন্তু চৰকাৰে ইচ্ছা কৰিলে সেইখিনি লৈ ল'ব পাৰে। আমি এতিয়া এক কথাত ক'বলৈ হ'লে আমাৰ সংবিধানত 31 নং অনুচ্ছেদটো মৌলিক অধিকাৰত নাই, আৰু সেইটো এতিয়া বৰ্তমান আইনী অধিকাৰ। আজিৰ ইম্পৰ্টেণ্ট কেইটা চাই লওঁ। আমাৰ সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰৰ কথা কোৱা হৈছে 29 আৰু 30 নং অনুচ্ছেদত। ইয়াত বিশেষকৈ সংখ্যালঘুৰ স্বাৰ্থৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। 29 নং অনুচ্ছেদত কোৱা হৈছে যে সংখ্যালঘুসকলক তেওঁলোকৰ ভাষা ধৰ্মৰ ভিত্তিত বিদ্যালয়লৈ অহাত বাধা দিব নোৱাৰে বা কোনো সংস্থাত প্ৰৱেশ কৰাত বাধা দিব নোৱাৰে। তেওঁলোকে নিজৰ ভাষা আৰু ধৰ্ম বজাই ৰখাত সহায় কৰিছে।
30 নং অনুচ্ছেদত কোৱা হৈছে যে কোনো যদি সংখ্যালঘু লোকে নিজাকৈ স্কুল সংস্থা আদি খুলিব খোজে তেওঁলোকক চৰকাৰে সম্পূৰ্ণৰূপে সহায় কৰিব 30 নং অনুচ্ছেদটোৱে প্ৰথম অৱস্থাত আমাক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছিলে কিন্তু 1978 চনৰ 44 নম্বৰ সংবিধান সংশোধনী অনুসৰি সম্পত্তিৰ অধিকাৰটো আইনী অধিকাৰলৈ লৈ যোৱা হ'ল আৰু বৰ্তমান কি 300 আছে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে